শিক্ষা আৰু স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত এখন গাঁও। মাঘেৰিটা মহকুমাৰ অন্তৰ্গত এখন অৱহেলিত আৰু উন্নয়নৰ মুখ নেদেখা গাঁও হৈছে টেকেৰী গাঁও। সমগ্ৰ দেশে স্বাধীনতা অমৃত মহোৎসৱ পালন কৰাৰ সময়তো এই গাঁওখন আজিও অৱহেলিত আৰু বঞ্চিত। সদৌ মৰাণ ছাত্ৰ সন্থা প্ৰতিনিধি দল গাঁওখনত প্ৰৱেশ কৰি স্তম্ভিত হৈ পৰে। উচ্চ শিক্ষাৰ কথা বাদেই দিলো, গাঁওখনত আজিও নাই এখন চৰকাৰী এম.ই. স্কুল। 1986 চনতে ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি এখন এম.ই. স্কুল স্থাপন কৰিছিল যদিও সেইখন আজিও প্ৰাদেশিকৰণ নহল। ফলত এল.পি. স্কুলৰ দেওনা পাৰ কৰিয়ে বহু ছাত্ৰ ছাত্ৰীয়ে এৰিবলগীয়া হয় স্কুল। স্বাস্থ্য সেৱা ব্যৱস্থাও অতি পুতলগা। নামত কংগ্ৰেছৰ আমোলত এখন আদৰ্শ চিকিৎসালয় নিৰ্মাণ কৰা হৈছিল যদিও চিকিৎসক নাৰ্ছ কোনোদিনে নাহিল। চিকিৎসালয়খন বৰ্তমান ভাৰতীয় সেনাবাহিনীৰ অস্থায়ী কেম্প হিচাপে ব্যৱহাৰ হৈ থকাত সৰব হৈ পৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটো। অসম চৰকাৰৰ লগতে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধেও ক্ষোভ উজাৰিলে ছাত্ৰ সংগঠনটোৰ নেতৃত্বই। মাঘেৰিটাৰ পৰা প্ৰতীক ছাত্ৰীৰ ৰিপৰ্ট, দ্য ৰিয়েল ফেক্ট। নিশ্চিতভাৱে সদৌ মৰাণ ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে আজি টেকেৰী গাঁৱৰ বিভিন্ন ধৰণৰ সমস্যাৰ ওপৰত আলোচনা কৰিবৰ বাবে আমি যিহেতু ইয়াত আহিছিলোঁ, ইয়াত আহি এটা কথা দুখ লগা বিষয় আচলতে আমি অনুভৱ কৰিব নোৱাৰিছোঁ। 1986তে প্ৰতিষ্ঠা হোৱা এখন প্ৰাথমিক বিদ্যালয় আচলতে এতিয়া বৰ্তমান পৰ্যায়লৈকে কিন্তু এই চৰকাৰীকৰণ হোৱা নাই। আচলতে এই কথাখিনিয়ে আমাক যথেষ্টখিনি দুখ লাগিছে আৰু জিলা প্ৰশাসন বা চৰকাৰী বিষয়াসকলে আচলতে টেকেৰী গাঁওখনত ক'ৰবাত নহয় ক'ৰবাত ইয়াৰ জনপ্ৰতিনিধিয়ে অৱহেলা বা মাহীয়া চকুৰে চাইছে নেকি, এই কথাখিনি আমাক কিন্তু উপলব্ধি হৈছে। কাৰণ এই কাৰণে ক'ব লাগিব 1986তে প্ৰতিষ্ঠা পোৱা এখন মধ্য ইংৰাজী বিদ্যালয় কিন্তু বৰ্তমানলৈকে চৰকাৰীকৰণ নোপোৱাটো কিন্তু ইয়াত কিন্তু জনপ্ৰতিনিধিগৰাকী যে দুৰ্বল আৰু জনপ্ৰতিনিধিগৰাকীয়ে যে ক'ৰবাত নহয় ক'ৰবাত মাহীয়া দৃষ্টিৰে চাইছে আৰু ইয়াৰ শিক্ষাৰ ব্যৱস্থাটো উন্নত কৰাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, এই কথাখিনি আজি প্ৰতিপন্ন হৈছে। আমি চৰকাৰ প্ৰশাসনৰ লগতে প্ৰতিনিধি জিলা প্ৰশাসন আৰু ইয়াৰ জনপ্ৰতিনিধিগৰাকীক আহ্বান জনাইছোঁ, অতি শীঘ্ৰে ইয়াত এখন উচ্চ মানদণ্ডৰ উন্নত শিক্ষা প্ৰতিষ্ঠা কৰিব লাগে। লগতে যিখন উচ্চ মাধ্যমিক বিদ্যালয় আছে এই বিদ্যালয়খন চৰকাৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইয়াৰ চিকিৎসাৰ ব্যৱস্থাটো উন্নত কৰিবৰ কাৰণে এই চিকিৎসাখন নিৰ্মাণ কৰা হৈছিল, কিন্তু শেহতীয়াকৈ দেখিলোঁ যে ইয়াত এজনো ডক্টৰ নিয়োগ কৰা নহ'ল, এগৰাকীও নাৰ্ছ নিয়োগ কৰা নহ'ল। শেহতীয়াকৈ আৰক্ষী কিছুমান কনিষ্টবলক ইয়াত ৰাখি আমাৰ জিলা প্ৰশাসনে নিজাববীয়াকৈ এই বিল্ডিংটো ব্যৱহাৰ কৰি থকা পৰিলক্ষিত হৈছে। আমি চৰকাৰলৈ আহ্বান জনাইছোঁ, অতি শীঘ্ৰে এই চিকিৎসালয়খনৰ উন্নত মানদণ্ডৰ চিকিৎসা পদ্ধতি সংযোগ কৰি এই চিকিৎসা কাৰ্যকৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু ইয়াৰ সমান্তৰালভাৱে এই অঞ্চলটোত আচলতে এটা সুস্থ সবল শৈক্ষিক পৰিৱেশ গঢ় তোলাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। 8 চনতে প্ৰতিষ্ঠা কৰা টেকেৰী আদৰ্শ চিকিৎসালয়খন কিন্তু অতি জৰাজন্যভাৱে গৰু গোহালিলৈ এৰি দিয়া হৈছে আৰু ইয়াত শেহতীয়াকৈ জিলা প্ৰশাসনে পুলিচ প্ৰশাসনক থাকিবলৈ দিয়া হৈছে। আচলতে এইখন চিকিৎসালয় বনোৱা হৈছিল নে পুলিচ প্ৰশাসনক থাকিবলৈ ব্যৱস্থা কৰি দিবৰ কাৰণে এখন আদৰ্শ চিকিৎসালয় বনাইছিলে, এই কথাখিনি কিন্তু জিলা প্ৰশাসনে স্পষ্ট কৰিব লাগে। চৰকাৰী বিষয়াসকলক ইয়াত এনেদৰে থোৱা হৈছে যেনিবা এইখন এটা হোষ্টেলহে। আচলতে আগতে এখন স্কুলত চৰকাৰীভাৱে কিতাপ পত্ৰবিলাক দিছিলে, বহীটো নহয়, যোৱা বছৰলৈ কিতাপ পত্ৰ দিছিলে, এবাৰতো কিতাপ পত্ৰও বন্ধ কৰি দিলে। তেনেকুৱাকৈ হ'লে আমাৰ ল'ৰা ছোৱালীবিলাক আগবাঢ়ি যাবলৈ একেবাৰে ৰাস্তা নাইকিয়া হৈ যাব আৰু ল'ৰা ছোৱালীবিলাকৰ যেতিয়া শিক্ষা দিশটোৱে নাথাকিব তেতিয়া আমাৰ নিচিনা এটা সাধাৰণ অঞ্চলত ড্ৰাগছে মদে গ্ৰাস কৰি লোৱাটো একদম সাধাৰণ কথা। তাত আমাৰ একো দুখ কৰিবলগীয়া নাই। লাষ্টত আমি এতিয়া চৰকাৰে যদি এনেকুৱাকৈ অৱহেলিতভাৱে এৰি দিয়ে, আমি আমাৰ অৱস্থাতে এৰি দিয়ক বুলি আমি ভবাৰ বাহিৰে আমাৰ একো ৰাস্তা নাথাকিবগৈ।